অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰী আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। বহুত বেছি কমপ্লিকেশ্যন একো নাই আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব চোৱা চিতা কৰিব তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি ২৫,০০০ ল'ৰা ছোৱালীক আমি মাতিছোঁ। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰী আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। তো এতিয়া আপোনালোকে শুনিব পাৰিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন ডাঙৰ ঘোষণা কৰিলে যে যোনসকল হিতাধিকাৰীয়ে আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে কিন্তু প্ৰথম কিস্তিত কিবা কাৰণত তেওঁলোকে সিলেকশ্যন হ'ব পৰা নাই তেওঁলোকে দুখ প্ৰকাশ নকৰিবলৈ অহা 5 অক্টোবৰ দিনা আকৌ তেওঁলোকে নতুন পৰ্টেলত গৈ কিনে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিব কোনসকল হিতাধিকাৰীয়ে কৰিব লাগিব অলৰেডি আপোনালোকে যদি ইণ্টাৰভিউ দিছিলে আপোনালোকে আবেদন কৰিব লাগিব নেকি সো সকলো মই এই ভিডিঅ'ত বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। কথাটো হ'ল যে আপোনালোকে যদি এবাৰ বা দুবাৰ আবেদন কৰিছিলে আনকি আপোনালোকে ইণ্টাৰভিউ পৰ্যন্ত আপোনালোকে বহিছিলে তথাপি আপোনালোকে কি কৰিব লাগিব এই 5 অক্টোবৰ যেহেতু আপোনালোকৰ কাৰণে আকৌ নতুন পৰ্টেল ওপেন কৰিব সেই পৰ্টেলত আকৌ যাই কিনে আপোনালোকে আবেদন কৰিব। এতিয়া বহুতে এতিয়া প্ৰশ্ন কৰিব যে আমি দুবাৰকৈ আবেদন কৰিলোঁ আমি সিলেকশ্যন নহ'লো সো এতিয়া আকৌ আমি আবেদন কৰিলে সিলেকশ্যন হ'মনে নাই। চাওক কথাটো হ'ল যে আপোনালোকে ইণ্টাৰভিউটো কেনেকৈ আপোনালোকে দিব পাৰিছে আনকি আপোনালোকৰ যোনটো ব্যৱসায় বা যোনটো বিজনেছৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিছিলে সেই বিজনেছৰ এটা ফৰ্মেট আপোনালোকক দিবলৈ কৈছিলে সেই ফৰ্মেটটো বাৰু কেনেকৈ দিছিলে সো সেইখিনি যোনসকল হিতাধিকাৰীয়ে সিলেকশ্যন হৈছে তেওঁলোকৰ পৰা কিছু পৰামৰ্শ লৈ আপোনালোকে দ্বিতীয়বাৰৰ কাৰণে কি কৰক আবেদন কৰক। সেইবোৰ পৰামৰ্শ লৈ যদি আপোনালোকে আবেদন কৰে নিশ্চয় আপোনালোকে সিলেকশ্যন পাব। যিহেতু জাষ্ট এতিয়া ২৫,০০০ কেণ্ডিডেটক কি কৰিছে সিলেকশ্যন কৰিছে আকৌ এতিয়া ৭৫,০০০ কেণ্ডিডেটক কি কৰিব এই আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে সিলেকশ্যন কৰিব। সো বহুত সময় আছে বহুত আপোনালোকে জানিব পাৰিব যোনসকল হিতাধিকাৰীয়ে সিলেকশ্যন লৈছে তেওঁলোকৰ পৰা কিছু পৰামৰ্শ লওক আৰু এই পৰামৰ্শ মই এখন ডেছক্ৰিপশ্যনত এখন হোৱাটছএপ গ্ৰুপ দিছোঁ সেই হোৱাটছএপ গ্ৰুপত আপোনালোকে জইন হৈ লওক। সেই গ্ৰুপত বহুতো সিলেকশ্যন কেণ্ডিডেট আছে তেওঁলোকৰ লগত আলোচনা কৰক যে তেওঁলোকে কেনেকৈ ফৰ্মেট বনাইছিলে তেওঁলোকে কেনেকৈ ইণ্টাৰভিউত কথা পাতিছিলে কেনেকৈ তেওঁলোকে ইণ্টাৰভিউটো ক্লিয়াৰ কৰিলে আজিৰ ডেটত তেওঁলোকে ২৫,০০০ সিলেকশ্যন কেণ্ডিডেটৰ ভিতৰত তেওঁলোকৰ এজন হৈ আছে। কিয় আপোনালোকে সেই ২৫,০০০ সিলেকশ্যন লিষ্টত আপোনালোকে সোমাব পৰা নাই আপোনালোকে কোনটো মিষ্টেকৰ কাৰণে এই ২৫,০০০ সিলেকশ্যন লিষ্টত আপোনালোকে সোমাব নোৱাৰিলে। বহুতে হয়তো এতিয়া SMS বক্সত বা আপোনালোকে কমেণ্ট বক্সত জনাব যে আমি হয়তো ইণ্টাৰভিউটো ভালকৈ দিছিলোঁ ফৰ্মেটটো ভালকৈ দিছিলোঁ ইয়াতে BJPৰ কিবা কানেকশ্যন আছিলে যোনসকল হিতাধিকাৰীয়ে ভালকৈ চিনি পায় তেওঁলোকক কি কৰিছে এই সিলেকশ্যন কৰিছে। মই বাৰু ইমান ভালকৈ আপোনালোকক এনালাইচিছ কৰিব যোৱা নাই আনকি মই ইমানখিনি নাজানো যে কেনেকৈ সিলেকশ্যন কৰিছে কিন্তু মোৰ মতে এই সিলেকশ্যনটো বাৰু ভালকৈ হৈছে। সো বহুতে কৈছিলে যে এই সিলেকশ্যনটো কাৰোবাৰ যদি চিনাকি আছে তেওঁলোকক কি কৰিছে সিলেকশ্যন কৰিছে এইটো একেবাৰে যোৱা নাই। আপোনালোকে এটা কথা জানি লওক যে ইয়াত কিন্তু ২-১জন মানুহক সিলেকশ্যন কৰা নাই ২৫,০০০ কেণ্ডিডেটক সিলেক্ট কৰিছে। এতিয়া আকৌ ৭৫,০০০ কেণ্ডিডেটক কি কৰিব আকৌ আপোনালোকৰ কাৰণে নতুনকৈ এখন পৰ্টেল ওপেন কৰিব। সো সেই পৰ্টেলত আপোনালোকে 5 অক্টোবৰ দিনা ধুনীয়াকৈ আপোনালোকে আবেদন কৰিব। সো আবেদন কেনেকৈ কৰিব লাগে নিখুঁতভাৱে এইটো চেনেলত দিবলৈ মই চেষ্টা কৰিম। সেইকাৰণে কৈছোঁ আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এইটো চেনেলত ভিজিট কৰিছে আনকি এই ভিডিঅ'টো চাই আছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। ধন্যবাদ।